হাই গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ ফিজিক্সৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম। ঠিক আছে, আজি আমি কি কৰিম, ইয়াৰ 2025 মানে যোৱাবাৰ যিটো এক্সাম হৈ গৈছিলে তাত আমাৰ যিটো LCR চাৰ্কিটৰ নিউমেৰিকেল আহিছিলে সেইটো আমি চাম। হ'ব, আৰু তাৰ মাৰ্কছ কিমান আছিলে আমাৰ 5 মাৰ্কছ। এতিয়া চোৱা আমাৰ কুৱেশ্যনটো কি কৈছে, A series LCR circuit connected to a variable frequency 230 volt source as shown in figure below, where L equal to 5 Henry দিয়া আছে, C equal to 80 microfarad দিয়া আছে আৰু R equal to 40 ohm দিয়া আছে। আৰু তাৰ যিটো আমাৰ এংগুলাৰ ফ্ৰিকুৱেঞ্চি কিমান দিয়া আছে 50 ৰেডিয়ান পাৰ ছেকেণ্ড। মানে কি কৈছে, আমাৰ এটা LCR চাৰ্কিট আছে, ইয়াৰ প্ৰত্যেকৰে কি কৈছে ভেলুখিনি দি থোৱা আছে। আৰু এতিয়া আমি প্ৰথমতে কি ডিটাৰমাইন কৰিবলৈ কৈছে যে কেলকুলেট দি ইম্পিডেন্স অফ দি চাৰ্কিট। আমাৰ এই LCR চাৰ্কিটৰ যিটো ইম্পিডেন্স হ'ব সেইটো ফাইণ্ড কৰিব লাগিব। সেকেন্ডটো কি কৈছে, আমাৰ ডিটাৰমাইন দি RMS পটেনচিয়েল ড্ৰপ এক্ৰছ RLC। মানে কি হ'ব, আমাৰ ৰেজিষ্টৰ, কেপাচিটৰ, ইণ্ডাক্টৰত আমাৰ যিটো RMS পটেনচিয়েল ড্ৰপ হ'ব তাৰ ভেলুটো ফাইণ্ড কৰিব লাগিব। আৰু লাষ্টত আমাৰ কি কৈছে যে show that the potential drop across LC combination is 0 at the resonating frequency। মানে কি হ'ব, আমাৰ যিটো ৰেজনেন্স কণ্ডিশ্যন হ'ব তাত আমাৰ LC যিটো কম্বিনেশ্যন হ'ব তাৰ আমাৰ যিটো পটেনচিয়েল ড্ৰপ হ'ব সেইটো আমাৰ 0 বুলি প্ৰুভ কৰিব লাগে। হ'ব, এটা আমি প্ৰথমতে কি কৰোঁ যে ইম্পিডেন্সটো ফাইণ্ড কৰি লওঁ। এতিয়া লিখি লোৱা সলিউশ্যন। আমাক কি দি থোৱা আছে, গিভেন ভোল্টেজ VRMS দি থোৱা আছে, কিমান দিয়া আছে আমাৰ যে 230 ভোল্ট। তাৰপিছত আমাৰ ইণ্ডাক্টৰৰ ইণ্ডাক্টেন্সটো দি থোৱা আছে L ইকুৱেল টু কিমান 5 হেনৰি। তাৰপিছত কি দি থোৱা আছে, আমাৰ কেপাচিটেন্সটো দি থোৱা আছে C ইকুৱেল 80 মাইক্ৰ'ফেৰাড। আৰু ইয়াক আমি এটা কাম কৰোঁ, ফেৰাডলৈ লৈ যাওঁ, কিমান আহিব 80 ইনটু 10 টু দি পাৱাৰ -6 কি হ'ব ফেৰাড আহিব। মাইক্ৰ' আছে ন, সেইকাৰণে কি হ'ব 10 টু দি পাৱাৰ -6 আহিব। আৰু তাৰপিছত কি আছে আমাৰ যে R যিটো ৰেজিষ্টেন্স হ'ব কিমান দিয়া আছে আমাৰ যে 40 ওম। R ইকুৱেল টু 40 ওম হ'ল। এতিয়া আমি কি কৰিম, প্ৰথমতে ইম্পিডেন্সটো ফাইণ্ড কৰি লওঁ। 1 নম্বৰ ইম্পিডেন্স, আৰু তাক আমি কিহেৰে বুজাওঁ জেডেৰে বুজাওঁ, হয়নে। আৰু ইম্পিডেন্স মানে কি হয় যে আমাৰ যিটো LCR চাৰ্কিট তাৰ যিটো আমাৰ টোটেল ৰেজিষ্টেন্সটো হয় সেইটো কি হয় আমাৰ ইম্পিডেন্স হয়। আৰু তাক কেনেকৈ বুজাওঁ আমি R স্কোৱাৰ প্লাছ XL মাইনাছ XC হোল স্কোৱাৰ, য'ত XLটো কি হয় আমাৰ ইণ্ডাক্টিভ ৰিয়েক্টেন্স হয় আৰু XCটো কি হয় আমাৰ কেপাচিটিভ ৰিয়েক্টেন্স হয়। হ'ল, সেইকাৰণে প্ৰথমতে কি কৰিব লাগিব XL আৰু XCটো ফাইণ্ড কৰি ল'ব লাগিব। এতিয়া কি হ'ব সেইকাৰণে যে ইণ্ডাক্টিভ ৰিয়েক্টেন্স XL ইকুৱেল টু কি হয় আমাৰ ওমেগা ইনটু L আহে। এতিয়া ওমেগা ভেলুটো কিমান দিছে 50 দিয়া আছে, ইনটু Lৰ ভেলুটো কিমান দিছে আমাৰ 5, মানে কি হয় আমাৰ 250 ওম আহিব। হ'ল, ইমানলৈকে ঠিক আছে। আৰু তাৰপিছত আমি কি কৰিব লাগিব XC মানে কি কেপাচিটিভ ৰিয়েক্টেন্সটো ফাইণ্ড কৰি লওঁ। কেপাচিটিভ ৰিয়েক্টেন্স এইটো কি হ'ব যাব XC ইকুৱেল টু কি হয় 1 ডিভাইডেড বাই ওমেগা ইনটু C আহে। তো ইয়াত ভেলুকেইটা বহাই দিয়া, 1 বাই ওমেগা ভেলুটো কিমান হয় যে 50 হয়, ইনটু C ভেলুটো 80 ইনটু 10 টু দি পাৱাৰ -6 হয়। হ'ল, 8540 মানে 4000 আহিব। এইটো 1 ডিভাইডেড বাই 4000 ইনটু 10 টু দি পাৱাৰ -6, বা ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ যে 1 বাই 4 ইনটু 10 টু দি পাৱাৰ -3 বুলি লিখিব পাৰোঁ। হ'ল, আৰু তুমি যদি এটা কি কৰা 1ক যদি 4 ডিভাইড কৰা কিমান আহিব আমাৰ 0.25 আহিব। 0.25 ইনটু 10 টু দি পাৱাৰ -3 তলত আছে, ইয়াক যদি আমি ওপৰলৈ যাওঁ কি হ'ব 10 কিউব হৈ যাব। 10 কিউব মানে ইয়াৰ ভেলুটো কিমান আহিব যে 250 আহি যাব ওম। এতিয়া আমি কি পালোঁ ইণ্ডাক্টিভ ৰিয়েক্টেন্সৰ ভেলু আৰু কেপাচিটিভ ৰিয়েক্টেন্সৰ ভেলু কি হ'ব দুইটা আমি সেম পালোঁ, মানে কি হ'ল 250 ওম, ইয়াতো 250 ওম। হ'ল, এনে ভেলুকেইটা বহাই দিয়া। এটা কাম কৰোঁ আমি কিনাৰত লিখি লওঁ XL ইকুৱেল টু কিমান আহিলে আমাৰ 250 ওম, ঠিক তেনেকৈ কি হ'ব আমাৰ XC কিমান আহিলে আমাৰ 250 ওম। হ'ল, এতিয়া ভেলুকেইটা বহাই দিয়া, কি হ'ব এতিয়া আমাৰ R ভেলু আছে 40 স্কুৱাৰ প্লাছ এইটো কিমান আহিব 250 মাইনাছ 250, সেইটো 0 হৈ যাব। এইটো কি হৈ যাব আমাৰ 0 হৈ যাব। আৰু থাকিলে কিমান আমাৰ ৰুট অভাৰ 40 স্কুৱাৰ মানে কি হ'ব 40 ওম। মানে কি পালোঁ আমাৰ যিটো ইম্পিডেন্স আছিলে তাৰ ভেলুটো কিমান পালোঁ আমি এতিয়া যে 40 ওম। ইমানলৈকে ঠিক আছে, ইজি হয় নাই, জাষ্ট তোমালোকে কেলকুলেট কৰিব লাগে। হ'ল, তোমালোকে এইখিনি পজ কৰি লিখি লোৱা।
মই মোহাই দিওঁ হল এটা কাম কৰোঁ জেড ভেলু লিখি লওঁ ইয়াতে জেড ইকুৱেল টু আমি কিমান পালোঁ এতিয়া 40 ওম এইটো আমাৰ প্ৰথমটো কেলকুলেট কৰিব দিলে 40 ওম পালোঁ হল এইটো মোহাই দিওঁ এতিয়া আমাৰ 2 নম্বৰতে কি দিছে যে ডিটাৰমাইন দি RMS পটেনচিয়েল ড্ৰপ এক্ৰছ R L and C মানে কি ৰেজিষ্টৰ কেপাচিটৰ আৰু ইণ্ডাক্টৰ তাত আমাৰ যেটো পটেনচিয়েল ড্ৰপ হ'ব RMS পটেনচিয়েল ড্ৰপ হেতু আমি ফাইন্ড কৰিব লাগে এতিয়া আমি জানো যে কি আমাৰ পটেনচিয়েল ড্ৰপটো ফাইন্ড কৰিবলৈ হলে আমি কি হ'ব লাগে ওহমছ ল লগাব লাগে V ইকুৱেল টু কি হয় আমাৰ I ইনটু R হে এতিয়া ইয়াত আমাৰ যেহেতু কি RMS পটেনচিয়েল ড্ৰপটো উলিয়াবলৈ দিছে হেকাৰণে প্ৰথমতে আমি কি কৰি লম RMS কাৰেন্টটো ফাইন্ড কৰি লম হেকাৰণে লিখা প্ৰথমতে ফ্ৰম ওহমছ ল বুলি লিখি লোৱা কাৰেন্টৰ ভ্যালুটো উলিয়াই লওঁ ফ্ৰম ওহমছ ল কি হ'ব VRMS ইকুৱেল টু কি আছিল আমাৰ I RMS ইনটু কি হ'ব আমাৰ IR R মানে কি হয় আমাৰ ৰেজিস্ট্যান্স হয় এতিয়া আমাৰ কি কৈছো LCR সাৰ্কিটৰ কাৰণে উলিয়াইছো হয় না হেকাৰণে LCR সাৰ্কিটৰ যেটো ৰেজিস্ট্যান্স হ'ব হেতু কি হয় আমাৰ কাৰণে ইম্পিডেন্স হয় হেকাৰণে আমি ইয়াত কি বুলি লিখিব লাগিব Z লিখিব লাগিব হল ইমানকে বুজি পালা এটা এটা কাম কৰা IRMS ৰ ভ্যালুটো উলিয়াই দিয়া IRMS ইকুৱেল কি হ'ব আমাৰ VRMS ডিভাইডেড বাই কি হ'ব আমাৰ Z আহিব VRMS ৰ ভ্যালুটো দিয়া আছিল আমাৰ 230 ভোল্ট আৰু এতিয়া আমি Z ৰ ভ্যালুটো কিমান পাইছিলো 40 ওহম পাইছিলো ক্যালকুলেশন কৰা এতিয়া আমাৰ 23 যদি তোমালোকে 4 এ ডিভাইড কৰা তেতিয়া তোমালোকক কিমান আহিব যে 5.75 আহিব 5.75 এম্পিয়াৰ কিন্তু তোমালোকে ক্যালকুলেশন কৰিবা দেই হল এতিয়া আমাৰ কিমান আহিলে IRMS টো যে 5.75 এম্পিয়াৰ আহিলে IRMS ইকুৱেল টু কিমান আহিলে আমাৰ যে 5.75 এম্পিয়াৰ হল ইমান লাগে এতিয়া আমি কি কৰিব লাগে যে RMS পটেনচিয়েল ড্ৰপ এক্ৰছ R L আৰু C টো উলিয়াই দিও হ'ব এটো মোহাই দিও দেখো তোমাকে লিখি লোৱা পজ কৰি হল লিখি লোৱা therefore RMS potential drop P dot d বুলি লিখিছো দেই across resistor R কিমান আহিব আমাৰ potential drop to V R RMS বুলি লিখিছো দেই ইকুৱেল টু কি হ'ব আমাৰ IRMS into resistance to কি হ'ব resistance to কি হৈছে আমাৰ R আছিল and R আহিলে তেতিয়া ভ্যালুখিনি বহাই দিয়া 5.75 into R ভ্যালুটো কিমান আছিল যে 40 আহিলে ইকুৱেল টু কিমান আহিব আমাৰ তাৰ ভ্যালুটো তোমালোকে যে মাল্টিপ্লাই কৰা আহিব তোমালোকৰ 230.00 মানে কি হ'ব আমাৰ 230 আহিব 230 ওহম আহিলে হল নিমানকে ঠিক আছে সৰি ভোল্ট আহিব এটা নে কি হ'ব আমাৰ RMS potential drop across কি আছে আমাৰ L ইন্ডাক্টৰ কি আহিব আমাৰ এতিয়া যে VL RMS ইকুৱেল টু কি হ'ব আমাৰ IRMS আৰু আমাৰ ইন্ডাক্টৰ এক্ৰছত ৰেজিস্ট্যান্সটো কি হয় আমাৰ XL আহে মানে কি হয় আমাৰ ইন্ডাক্টিভ ৰিঅ্যাক্টেন্স আহে হেকাৰণে ইয়াত বহাই দিয়া কি ইন্ডাক্টিভ ৰিঅ্যাক্টেন্স XL হেকাৰণে ইয়াৰ ভ্যালুটো বহাই দিয়া কিমান আহিব আমাৰ 5.75 into XL এর ভ্যালুটো আমি কিমান পাইছিলো 250 পাইছিলো 250 ইকুৱেল টু কিমান আহিব আমাৰ মাল্টিপ্লাই কৰিলে তোমালোকৰ যে 1437.5 1437.5 কি হ'ব আমাৰ ভোল্ট হল ইমানকে ঠিক আছে আৰু লাষ্ট লৈ দিয়া RMS potential drop across capacitor VC কি হ'ব আমাৰ RMS ইকুৱেল টু কিমান আহিব যে IRMS into কি হ'ব আমাৰ XC মানে কি হ'ব যে কেপাসিটৰৰ যেটো আমাৰ ৰেজিস্ট্যান্স হয় হেতু কি আমাৰ ইন্ডাক্টিভ ক্যাপাসিটিভ ৰিঅ্যাক্টেন্স হয় না তাক আমি XC ৰে বুজাও হেকাৰণে কি হ'ব এতিয়া আমাৰ তা ভ্যালুটো বহাই দিয়া 5.75 into XC ভ্যালুটো কিমান আছিল 250 এটো আছিল 250 ইয়াৰ ভ্যালুটো সেম আহিব 1437.5 ভোল্ট হল এটো আমাৰ সেকেন্ড কোৱেশ্চনটো আনসাৰ ঠিক আছে তোমালোকে লিখি লোৱা এখিনি পজ কৰি এটা আমাৰ লাষ্ট এটা আছে আৰু প্ৰুফ কৰিব লাগিব হল VRMS পালা ইমান
মহাই দিছো দেই এটো আমি কি হয় ভ্যালু পাইছিলো যে VRRMS এটো ফাইন কৰিব দিছিল আমাক হয়নে তাৰপিছত এটো VLRMS এটো এটো হলে VLRMS হল এটো কি হয় VCRMS ঠিক আছে আমি এটা ফাইন কৰিলো লাষ্ট আহিলে আমাৰ 3 নম্বৰটো কি কৈছে আমাৰ so that the potential drop across LC combination is 0 at resonating frequency মানে কি ইয়াত আমাৰ কন্ডিশনটো কি হ'ব ৰেজোনেন্স কন্ডিশন হ'ব আৰু ৰেজোনেন্স কন্ডিশনত কি হয় আমাৰ যে ইন্ডাকটিভ ৰিঅ্যাকটেন্স আৰু ক্যাপাসিটিভ ৰিঅ্যাকটেন্সটো কি হয় আমাৰ ইকুৱেল হয় এখানে কি হ'ব এতিয়া আমাৰ therefore potential drop across LC combination কি হ'ব যে VLC কলো কি হ'ব আমাৰ VL minus VC আহিব হল তোমালোকে ভ্যালু কিটা বহাই দিব পাৰা ডাইৰেক্ট VL আৰু VC ভ্যালু কিটা ডাইৰেক্ট 0 আহিব বা তোমালোকে এনেকৈ লিখিব পাৰা যে IRMS into XL minus কি হ'ব আমাৰ IRMS into XC আহিলে IRMS কি হ'ব আমাৰ XL minus XC আহিব যেহেতু কি আছে আমাৰ ৰেজোনেন্স কন্ডিশন at resonance কি হয় XL equal কি হয় আমাৰ XC আহে হল এখানে কি হ'ব আমাৰ IRMS XL minus XL বুলি আমি লিখিব পাৰো equal to 0 এটা আনসাৰ ঠিক আছে এখানে লাষ্টত লিখি দিবা therefore at resonating frequency the potential drop across LC combination is 0 এনেকৈ লিখি দিব লাগিব হল এটা আছিল আমাৰ আনসাৰ তোমালোকে পজ কৰি লিখি লোৱা ঠিক আছে বুজি পাইছানে যদি ভিডিওটো তোমালোকে বুজি পালা তেনহলে ভিডিওটো এটা লাইক কৰি দিবা লগতে ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিবা আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আৰু তোমালোকে মোক কমেন্টত জনাবা মই তোমালোক কেনেকুৱা কোৱেশ্চন বুজাব লাগে ঠিক আছে বা কিবা টপিক বুজাব লাগে নেকি আৰু তোমালোকে এটা কাম কৰিবা আমাৰ এই চেনেলটোতে এটা প্লেলিষ্ট আছে যে HSCC ফাইনেল এক্সাম ফিজিক্স বুলি তাত মই তোমালোকৰ 41টা ভিডিও দি থৈছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ 2015 মানৰ পাই যাবা ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ